শঙ্কৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেবায় জন্মদাস্যায়তুমন্নয়দিতরতে চট্টে চ বিজ্ঞচরাৎ তেনে ব্রহ্মণিনায়দি কবয়ে মুহ্যন্তি যৎসুরায় তেজোবর্মিদং যথা বিনিময়ো যত্ততি সগ্রোমিষা ধন্নাস্যেন সদনিরস্তকুহকং সত্যং পরম ধীমহি ধর্মপূজ্যিতা কৈতব বস্তু পরমো নিমৎসু শরণং সতং বেদং মষ্টবমত্র বস্তু শিবদং তাপত্রয়োমূলনম শ্রীমদ্ভগবতে মহামুনি কীটে কিংবা পররিশ্বরঃ সত্যুহৃদি অবরুদ্ধতে যত্ত কীটিভি শিশুভিः তৎক্ষণা নিগমাকল্পতরো গলিতং ফলং সুখমুখন্মিতদ্রব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহুরসিকা ভুবি ভালুকা। হে কৃপালু গুৰুমতী বাকাণ্ড ভকত বৈষ্ণৱ সমস্ত আপোনাক সমস্ত ভকত বৈষ্ণৱৰ চৰণত আমি ভক্তিপূৰ্ণ সেৱা নিবেদন কৰি আপোনাক খবৰ আজ্ঞা তথা আপোনাক খবৰ আশীৰ্বাদ আমি শিৰত লৈ ক্ৰমশভাৱে আগবঢ়াই অহা ভাগৱতৰ পাঠ আৰু পৰ্যালোচনাৰ তৃতীয় স্কন্ধৰ অনাদি পাতনৰ 108 নম্বৰ পদৰ পৰা আমাৰ আছে, তাৰ পৰা আমি পাঠ আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। হে হিমৱন্ত হেমকূট হে নৈষেধ দক্ষিণে হে নীলচেত চিঙি আছৈ হে উত্তৰ তৰিলে হে পূবে গন্ধ মাৰ্দন পশ্চিমে মাল্যৱন্ত হে শুক মহামুনি পৰি শীতত কহন্দ হে ৰাম ঐ এহি আঠ পৰ্বত যে আতি অনুপাম ও যত বৰ উচিততা হাৰু কহুনাম হে ১০,০০০ ওপৰক আছে উৰি অধিকে পূব পশ্চিম গড়ে আছে জুৰি এ বহলে ১০০০ দুই এ পহৰৰ পথ এ নৱবৰিষৰ নাম এ শুনিও সমস্ত সুখদেৱ
আত্মাৰূপ। সেইটো কাৰণে শুক মুখাত মৃত অমৃত দৱ সংযুতম। শুকৰ মুখপদ্মে এই অমৃতময় ভাগৱত এই ভূমিভাগত পৰিছে। সত্যতেই জন্ম। তেতা যুগত বৈষ্ণৱ জনক ৰজাৰ ওচৰত শুকে শৰণ লৈছিলে। দাপৰ যুগত পিতৃগুৰু বেদব্যাসৰ ওচৰত ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰিছে। কলিৰ সন্ধ্যাত পাণ্ডৱৰ নাতি পৰীক্ষিতৰ আগত ভাগৱত কীৰ্তন কৰিছে। সত্যত জন্ম, তেতাত শৰণ, দাপৰত পঢ়িছে ভাগৱত শাস্ত্ৰ আৰু কলিৰ সন্ধ্যাত কৰিছে মুনিয়ে ভাগৱত কীৰ্তন। প্ৰথম স্কন্ধত গংগাৰ পাৰলৈ যেতিয়া গুৰুৰূপত শুকদেৱৰ আগমন হৈছে, আমাক ৰূপ বৰ্ণনাত দেখুৱাইছে কি বুলি? 16 বছৰীয়া তৰুণ হৈ আহিছে শুক। গতিকে এই দেহৰ অৰ্থ আমি কি বুজিব লাগিব? এই দেহ আমাৰ দৰে গুণময় দেহ নহয়। এই দেহ গুণমুক্ত, অক্ষয় অব্যয়। গোটেই দেহটোৱেই যেন তেওঁ আত্মা হৈ গৈছে। আত্মাৰ যিদৰে ক্ষয় নাই, বৃদ্ধি নাই, হ্ৰাস নাই, জন্ম নাই, মৃত্যু নাই। শুকে তেওঁ দেহটোক আত্মাৰূপলৈ যেন ৰূপান্তৰ কৰিছে। এই আত্মাৰূপী শুকে জীৱাত্মাৰূপী পৰীক্ষিতক ভাগৱত কৈছে গংগাৰ পাৰত। শুক মুনিয়ে পৰীক্ষিত নৃপতিক মৈত্ৰেয় ঋষিয়ে বিদুৰ মহন্তৰ আগত সৃষ্টিৰ ৰহস্যৰ যি অনাদিপাতন তত্ত্ব কথা বিকট কৰিছিল, সেই কথা শুক মুনিয়ে তেওঁ পিতৃগুৰু বেদব্যাসৰ পৰা পাইছিল। আৰু এতিয়া পৰীক্ষিত নৃপতিক গংগাৰ পাৰত সেই কথাখিনি কৈ আছে। কি বুলি কৈছে? যে তোমাৰ দেহটোৰ বিষয়ে, তোমাক ভাগৱত কীৰ্তন কৰি শুনোৱা গুৰুজনৰ বিষয়ে, তোমাৰ জীৱটোৰ বিষয়ে, তুমি বসবাস কৰি থকা এই জগতখনৰ বিষয়ে আৰু গোটেই জগতখনক পালন কৰি থকা পৰম পিতা পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণৰ বিষয়ে তুমি মোক প্ৰশ্ন কৰিলা যে হৰিৰ মায়ানো কি? এই জগতৰ হৰিৰ মায়াৰ পৰা জীৱ কেনেকৈ উদ্ধাৰ হ'ব? হৰিয়েনো সৃষ্টি স্থিতিলৈ এই তিনি কাৰ্য কেনেদৰে সম্পাদন কৰি থাকে? তুমি মোক সেই কথা সুধিছিলা আৰু তাৰ উত্তৰত হৰিৰ মায়ানো কি এই বিষয়ে ক'বলৈ গৈ মই তোমাক এতিয়া সৃষ্টিৰ ৰহস্য কথা বিকট কৰিব লগা হৈছে। এই সৃষ্টিৰ ৰহস্য কথা মই তোমাক যিখিনি কম, এইখিনি কিমান সংক্ষেপ আৰু মই তোমাক কিমান সাধাৰণ অকণমানহে কম, তুমি সেয়াও শুনি লোৱা। এই সৃষ্টিৰ ৰহস্যৰ আদিটো কোনেও নাজানে। বোলে কিয়? ঈশ্বৰৰ আদি কোনেও পাৰা নাপায়। সেইটো কাৰণে ঈশ্বৰৰ তত্ত্বটো আদিৰ পৰা মুক্ত, অনাদি। আৰু এইজনৰ অনন্তৰূপী ঈশ্বৰৰ সমাপ্তিতনো কি হয় সেইটো কোনো জীৱই জানিব নোৱাৰে। সেইটো কাৰণে এই অনন্ত ঈশ্বৰৰ কোনো সীমা সংখ্যা কোনেও নাপায়। সেইবাবে এইজন ঈশ্বৰে যি সৃষ্টি স্থিতি আৰু লয় তিনি কাৰ্য সম্পাদন কৰে, সেইখিনি কথা ক'বলৈ গৈ মই তোমাক এতিয়া অনাদি পাতন ক'ব লাগিব। অনাদি পাতন মানে যিজনে সৃষ্টি স্থিতি আৰু লয় কৰে, সেইজনৰ আদিটো কোনেও নাজানে আৰু অনন্তৰূপী ঈশ্বৰৰ সমাপ্তিনো কি হ'ব পাৰে সেইটো কোনেও ক'ব নোৱাৰে। এতিয়া পৰীক্ষিত নৃপতিক ইয়াৰ আগৰ পাঠকেইভাগত আমি পাইছোঁ যে 7খন স্বৰ্গৰ কথা ক'লে, পৰীক্ষিত নৃপতিক 7খন পাতালৰ কথা ক'লে, পৰীক্ষিত নৃপতিক 7টা দ্বীপৰ কথা ক'লে, আৰু তাৰ ভিতৰতে জম্বুদ্বীপত থকা যি 4জোপা বিৰিখ, এই বিৰিখ কেইজোপাৰ তত্ত্বৰ কথা ক'লে। আৰু ইয়াৰ পাছত যিজোপা বিৰিখৰ নাম হ'ল জম্বু বিৰিখ,
এই জম্বু বিৰিখৰ জামুবিলাকৰ আকাৰ প্ৰকাৰটো প্ৰমত্ত হস্তিৰ সমান বৃহৎ আৰু সেই বিৰিখৰ পৰা পৰি সি শিলত ঠেকা খাই খুন্দা খাই তাৰ ৰস হৈ বৈ বৈ ই নিগৰি আহে আৰু এই জম্বুদ্বীপৰ সমস্ত ৰস তাৰ পৰাই যেন নিগৰিত হৈছে বুলি শুকদেৱ ভগৱানে জনালে আৰু ক'লে মুনিসকলে সাধুসকলে সন্তসকলে ভগৱন্তৰ পৰম মহন্তসকলে এই জম্বুৰ ৰস পান কৰি জীৱন ধন্য কৰে। এইখিনি কথা আমাৰ যোৱাকে ভাগি পাঠত আমি কৈ গৈছোঁ। আজি আগটো ধৰিবৰ কাৰণে অকণমান পাতনিটো মেলি ল'ব লগা হৈছে। হীৰা হে দক্ষিণে ভাৰত কিম্পু ৰোষতাত পৰে হে আছৈ হৰি বৰিষতা হাতয় অনন্তৰে। নৱখন বৰিষৰ কথা ক'ব, কাক? পৰীক্ষিত। এই নৱখন বৰিষৰ নৱজন বৰিষপতি পাতিব। কোনে? ঋষভে। ক'ত পাম আমি সেয়া কথা? ভাগৱতৰ ৫ম স্কন্ধত পাম। এইখিনি কথা নাজানিলে সেইখিনি একো বুজি নাপাব। এই নৱখন বৰিষৰ নৱজন বৰিষপতি পাতিব, ঋষভৰ ৯জন তনয় আৰু তাৰে এজন তনয় হ'ল ভৰত। এই ভৰত হ'ব ভাৰতৰ বৰিষপতি। সেই ঋষভ তনয় ভৰতৰ নামেৰে আমাৰ এই দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। হে কেতুমাল্য ভদাশ্ৰমধ্যতৈলাবিদ অ আছৈ মেৰু মূলত ঋষ বিপৰীত এ উত্তৰত ৰম্য কহি ৰণ্যময় আছে এ প্ৰকাশে উত্তৰা কুৰু এ জানা তাত পাছে এ সমানো অধিক এইটো এ ভাৰত বৰিষ এ জাত জন্ম লভি মাগ হে দেৱৰ হৰিষ। নৱখন বৰিষৰ বিষয়ে পৰীক্ষিত নৃপতি শুকদেৱে কৈছে যে নৱখন বৰিষৰ তুমি নামখিনি শুনি লোৱা যে দক্ষিণে ভাৰত কিম্পুৰুষ আৰু কেতুমাল্য ভদ্ৰাশ্ৰম ইলাবিত্ৰ মেৰু আৰু ৰম্যক হিৰণ্যময় উত্তৰাকুৰু আৰু সবাতোকৈ অধিক শ্ৰেষ্ঠখন হ'ল কি? ভাৰত। এই নৱখন বৰিষৰ নাম কৈছে আমাক। হে ৰাম নলাগৈ আমাক স্বৰ্গৰ কল্প সীমা বাস এই ভাৰতত উপজিয়ল পতে হইব না। শুকদেৱে পৰীক্ষিত নৃপতিক কৈছে যে সেই পৰীক্ষিত নৃপতি আটাইতকৈ শ্ৰেষ্ঠ বৰিষ হ'ল ভাৰত। ইয়াৰ শ্ৰেষ্ঠতাৰ কথা মই তোমাক জনাইছো শুনা। দেৱতাসকলে স্বৰ্গত যদিও সুখ ভোগ কৰে তেওঁলোকেও মনে মনে ভাবে যে ভাৰত ভূমিত যদি জগতৰ হৰিয়ে আমাক যদি এবাৰ নৰ কৰি জন্ম দিলেহেঁতেন। বেদমাতায়ো স্তুতি কৰিছিলে ভগৱান কৃষ্ণক যে মই বেদৰ মন্ত্ৰ হৈ তত্ত্ব হৈ তোমাৰ আনন্দত সদায় চকু পানী টুকো, কিন্তু হে মোৰ স্বামী মৰ্ত্যত এবাৰ তুমি মোক নি জন্ম দিয়াবাচোন। দেৱতাই ইন্দ্ৰ আৰু লগতে ৩৩ কোটি দেৱতাই ভগৱান কৃষ্ণক স্তুতি কৰি কৈছিল যে হে পৰম পিতা পৰমেশ্বৰ, আমিনো এই দেৱলোকত দেৱতা হৈ কিমান থাকিম, তুমি যদি ভূমিভাগলৈ কেতিয়াবা যোৱা আমাকো তুমি নিবাচোন।
সেইটো কাৰণে দশম স্কন্ধত দেৱঋষি নাৰদে কংসৰাই কাহি কৈছে, হেৰা কংসৰাই, তুমিতো এইটো বহুত ডাঙৰ ভুল কৰিলা। কংসক কৈছে বহুত নাৰদে, বোলে দেৱঋষি মই কি ভুল কৰিলো? বোলে তুমি 8 নম্বৰ পুত্ৰটো নামাৰো বুলি কিয় এৰি দিলা? এইটো তুমি নামাৰো বুলি কিয় এৰি দিব বিচাৰিছা? ইয়াৰ এটাও এৰি দিব নোৱাৰা। বোলে কিয়? এই যে যদুকুলত জন্ম লোৱা প্ৰজাবিলাক যে দেখিছা, তুমি সৰু সৰু আকাৰবিলাক নৰ দেখা নাই, মানুহ দেখা নাই জানো? বোলে হয়। এইবোৰ এজনো মানুহ নহয়। তেতিয়া দেৱঋষি নাৰদক কংসই সুধিছে, বোলে কোননো এইসকল? বোলে এইসকল সকলো দেৱতা। এই দেৱতাসকল আহি ইয়াত কৃষ্ণ জন্ম ল'ব বুলি এওঁলোক আহি ইয়াত নৰ হৈ জন্ম লৈছে। এওঁলোক কাইটোহে নৰ, এওঁলোক দেৱগুণী, এওঁলোক দেৱতা আগৰ। তেতিয়া কংসই সুধিছে, বোলে মই এতিয়া কি কৰিব লাগে? বোলে ইহঁতৰ ওপৰত তুমি উৎপীড়ন চলোৱা। অশস্ত সর্ববিখ্যানম দেবর্ষীনাম সনারদ গন্ধর্বনাম চিত্তরথো সিদ্ধিনাম গিনোমুনি। নাৰদৰ কাম কি? অস্বস্থ বিৰিখজোপাত তেওঁ সদায় জল দিয়া, পানী দিয়া, ৰস দিয়া, এইটো তেওঁৰ কাম। সেইটো কাৰণে অস্বস্থ সৰ্ববিখ্যানাম, এই সংসাৰ বিৰিখজোপা মই জগতৰ হৰি কৃষ্ণ। এই সংসাৰ বিৰিখৰ তত্ত্বটো কি? এই নৱখন বৰিশ, এই নৱখন বৰিশৰ নৱজন বৰিশপতি। এই নৱখন বৰিশত থকা যিমান পৰ্বত, পাহাৰ, কন্দৰ, নদ নদী, গিৰি, গুহা, এই সমস্তখিনি। এইটো কাৰণে এই বৰিশবিলাকক, সংসাৰ বিৰিখজোপাক জগতৰ হৰিয়ে যদিও ৰচনা কৰিছে, পাণ্ডৱৰ নাদি পৰীক্ষিতে এতিয়া এই সংসাৰ বিৰিখজোপা কেনেকে দেখিব? কেনেকে দেখিছে? যে নৱখন বৰিশত এই 9টা ডাল বুলি ভাবিবা। এই নৱখন বৰিশত থকা ওই যিমানবিলাক প্ৰজা আছে, এই সংসাৰ বিৰিখৰ পাত বুলি ভাবিবা। আৰু তাতে লাগি থকা তুমিও এটা জীৱৰূপী পাত। এই পৰীক্ষিত, এই সংসাৰ বিৰিখৰ মই তলত বহি তোমাক ভাগৱত কৈছো। বোলে কিয়? এই বিৰিখজোপাৰ ৰস হ'ল ভগৱন্তৰ অমৃতি ভাগৱত কথা। গংগাৰ পাৰত পৰীক্ষিত নৃপতিক শুকদেৱে। সেইটো কাৰণে যিখিনি কথা ইয়াত বিৰিখ ৰূপত কৈছে, পৰ্বত ৰূপত কৈছে, নদী ৰূপত কৈছে, সমুদ্ৰ ৰূপত কৈছে, সমস্তখিনি কৃষ্ণ কথাহে। কিয় কৃষ্ণ কথা? ভাগৱতত থকা প্ৰতিটো বস্তুৱে হৰিময়। ভাগৱতত থকা প্ৰতিটো বস্তুক যদি আমি হৰিময় বুলি ভাবি ল'ব নোৱাৰিম, তেতিয়াহ'লে আমাৰ বিষ্ণু বুদ্ধি কেনেকে লাভ হ'ব? পৰীক্ষিত নৃপতিক গুৰু ভগৱান শুকে বিষ্ণু বুদ্ধি দান কৰিছে। মই তোমাক যেতিয়া বৰিশবিলাকৰ কথা কৈ যাম, তুমি চাই যাবা। মই কৈ যাওঁতে তুমি সকলো দেখা পাই যাবা। বোলে কি? কোনখন বৰিশত কোন কেনেদৰে আছে। পৰীক্ষিতে দেখি যোৱাৰ কাৰণটো কি? ভাগৱত কথা হ'ল চৈতন্য কথা। এই কথাই জড়তা, অজ্ঞান আৰু অবিদ্যা এই সমস্তবিলাক দূৰ কৰে। সেইটো কাৰণে পৰীক্ষিতে ভাগৱত কথা যেতিয়া শ্ৰৱণ কৰিছে, যিখন বৰিশৰ কথা তেওঁ বেকত কৰিছে, পৰীক্ষিত নৃপতিয়ে সেই বৰিশখন তেওঁ চকুৰ সন্মুখত দেখা পাইছে। গতিকে আমিও দেখিব লাগিব। এই কথা শুনি থাকোঁতে সেইখিনি কথা আমাৰ হৃদয়তো অনুভৱ হ'ব লাগিব। আমি জন্ম হৈছিলোঁ কেলে এই পৃথিৱীত? যিটো নৰজীৱন দেৱতাই বাঞ্ছা কৰে। দেৱৰাজ ইন্দ্ৰই গুৰু বৃহস্পতিৰ চৰণত সেৱা কৰি কৰি কয়, হে মোৰ গুৰুজন, মোক কিয় তুমি এই স্বৰ্গৰ ৰজা কৰিলা? বৃহস্পতিক কি বুলি স্তুতি কৰে? এবাৰ তুমি মোক মৰ্ত্যৰ মানৱ হৈ জন্ম নিদিলা কিয়?
স্বৰ্গৰ দুখ মৰ্ত্যত নাই বোলে কিয় মৰ্ত্যত জগতৰ হৰিয়ে লীলা কৰি অৱতাৰ লৈ তেওঁ জীৱবিলাকক উদ্ধাৰ কৰে সেইটো কাৰণে আমাৰ মহাপুৰুষে কি বুলি লিখিছে এই ব্ৰহ্মাহৰে ভজন্ত ঋণদো পাৱে হে মুকুত সকলো সদা ৰামনা গাৱে হে নলাগৈ আমাক স্বৰ্গৰ এই কল্প সীমা বাস এই ভাৰতত উপজিয়ন পতে হৈমুনা স্বৰ্গৰ দেৱতাবিলাক অমৰ স্বৰ্গৰ দেৱতাবিলাক অমৰ ভগৱন্তই অমৃত পান কৰাই দিলে সেইটো কাৰণে অমৰ হৈ গ'ল এতিয়া দেৱতাবিলাক অমৰ হোৱাৰ কাৰণে তেওঁলোকৰ আয়ুটো কল্প কল্প মানে কি এই মানুহৰ আয়ুৰ প্ৰায় লাখ গুণ কোটি গুণ হ'ব সেইটো কাৰণে শুকদেৱ গুৰু ভগৱানে পৰীক্ষিত নৃপতিক কৈছে যে তোমাক ঈশ্বৰে ডাঙৰ কিবা কৰিছে বোলে কিয় স্বৰ্গৰ সুখেও আমুৱাই যদি বেছি দিন পায় তোমাক ঈশ্বৰে 7 দিন সময় দিছে বোলে কিয় এই কৃষ্ণ কথা শ্ৰৱণ কৰি তোমাৰ জীৱনটোক তুমি ধন্য কৰা হে তথাপি ভাৰতে জন্ম হে যেন নৱনিধি হে দুই দণ্ডে ভকতি ৰিলে হুৱে সিদ্ধি ভাগৱতে সিদ্ধি লাভ কৰিবৰ কাৰণে কিমান সময় দিনটোত ভক্তি কৰিব লাগে তাৰ সীমাটো সুকে দেখুৱাই দিছে কিমান সময় এদিনত ভক্তি কৰিব লাগে মাত্ৰ 2 দণ্ড 1 দণ্ড সময়ত কিমান থাকে 1 দণ্ড সময়ত থাকে 22.5 মিনিট আমাৰ মডাৰ্ণ ঘড়ীবিলাকৰ সীমাই আধুনিক 360 ডিগ্ৰী ঘড়ীটোত থকা 360 মিনিটৰ মাত্ৰ 45 মিনিট সময় আমি এদিনত হৰি সেৱা কৰিব লাগে এইটো এটা বৰ ডাঙৰ হিচাপ আকৌ আমাৰ জীৱনটো এদিনত এপাক ঘূৰে আমাৰ যেটো জীৱন এই জীৱনটো এটা বৃত্ত পৰীক্ষিত নৃপতি শুকদেৱে কৈছে এই জীৱন বৃত্তত তোমাৰ ঘড়ীটো 360 মিনিট ঘূৰে এপাক হৈ এই 360 মিনিটৰ যদি আমি পৰিমাণটো চাওঁ তেতিয়াহ'লে 4 × 9 = 36 4 ভাগৰ এভাগ সময়ত আঠটা পহৰৰ পৰিসীমা দিয়া আছে অষ্টপহৰ আছে না নাই হা 8টা পহৰ আছে গতিকে এটা পহৰৰ সময়ৰ পৰিমাণটো কিমান 3 ঘণ্টা 3 ঘণ্টাত কিমান মিনিট 3 ঘণ্টাত 180 মিনিট 3 × 6 = 18 3 ঘণ্টাত 180 মিনিট আৰু 180 পৰিমাণটো কি এটো সৰল গুণ এটা সৰল গুণ যদি আঁকিবলৈ হয় তেতিয়াহ'লে 180 ডিগ্ৰী আঁকিব লাগিব হয় না নহয় বাৰু এই সৰল কোণটোক যদি দুভাগ কৰি দিয়া হয় তেতিয়াহ'লে কিমান হ'ব এটা কোণ 90 ডিগ্ৰী হ'ব এক পহৰক দুভাগ কৰিলে পৰিমাণটো ভালকৈ বুজি ল'ব দেই সময়ৰ কথাটো আমি জানিব লাগিব এক পহৰক যদি দুবাৰ কৰা যায় তেতিয়াহ'লে 90 মিনিট হ'ব হয়নে এই 90 মিনিটৰ আধাটো হ'ল 45 মিনিট হা 2 পহৰ গতিকে আমি হৰি সেৱা একান্তভাৱে দিনটোত 45 মিনিট সময় কৰিলে হয় এইটো ভাগৱতে দিয়া সিদ্ধান্ত আমি দিয়া সিদ্ধান্ত নহয়
যদি কেনেবাকৈ 45 মিনিটতকৈ কোনোবাই বেছি সময় কৰিছে তেতিয়াহ'লে তাৰ কি হ'ব, তাৰ সিদ্ধান্তটো কি হ'ব সেইটোও জানি লওক। যদি 45 মিনিটতকৈ বেছি সময় হৰি সেৱা কৰে, যিমানখিনি সময় তেওঁ হৰি সেৱা কৰিছে সিমানখিনি সময় তেওঁ আয়ুকাল বেছি হৈ যাব। ঈশ্বৰে তেওঁক পৰম আয়ু যিখিনি দি পঠিয়াইছিলে তাৰ লগত সেই সময়খিনি যোগ হৈ যাব, আৰু তেনেকেহে যোগ হ'ব। আকৌ সেইখিনি সময়ত কোনো ৰোগ ব্যাধি নহয়, অপায় অমংগল নহয়। এই পুণ্যৰ বলত যিখিনি সময় বঢ়াব পাৰিব। এতিয়া প্ৰশ্ন হ'ল এইটোৱেই, পৰীক্ষিতেতো 7 দিন একেৰাহে ভাগৱত শুনিলে, তেতিয়াহ'লে তেওঁ আয়ুটো ঈশ্বৰে কিয় বৃদ্ধি কৰি নিদিলে? গুৰু ভগৱান সুকে তেওঁক চান্স দিছিলে। ভাগৱতৰ 12 স্কন্ধত সুকদেৱে তেওঁক চান্স দিছে। কি বুলি দিছে? যে যদি তুমি এই ভাগৱত শাস্ত্ৰৰ দ্বাৰা তোমাৰ মনৰ সংশয় দূৰ নাই হোৱা বুলি যদি তুমি মোক কৈ দিয়া, তেতিয়াহ'লে মই তোমাক 12 স্কন্ধ ভাগৱত আকৌ 7 দিন কম। কিন্তু পৰীক্ষিত বৰ চতুৰ আছিলে, গুৰুৰ উদ্দেশ্যৰ লক্ষ্যটো বুজি পালে। কি বুজি পালে? যে পৰীক্ষিত নৃপতিয়ে 7 দিন ভাগৱত শুনাৰ পাছত এই জীৱনটোৰ প্ৰতি মোহটো আছে নে নাই, আৰু বেছি দিন এই পৃথিৱীত জীয়াই থাকিবৰ কাৰণে তেওঁৰ ইচ্ছাটো আছে নে নাই। মানে পৰীক্ষিত পৰীক্ষাত পাছ হৈ গ'ল, এইটো শেষৰ পৰীক্ষা আছিলে। পৰীক্ষিত মানে যি পৰীক্ষা দি থাকে, শেষৰ পৰীক্ষাটো দিছিলে সি গংগাৰ পাৰত, আৰু শেষৰ পৰীক্ষাটো লৈছিলে কোনে? গুৰু হৈ, ঈশ্বৰ হৈ, সুকদেৱ ভগৱানে। অন্তিম পৰীক্ষাটো সুকদেৱে লৈছিলে। কি বুলি লৈছিলে? যে হে পৰীক্ষিত নৃপতি, তোমাৰ যদি মনৰ সংশয় দূৰ হোৱা নাই, এতিয়াও যদি তুমি তোমাক নিজক নেজানিলা, তোমাৰ গুৰুজনক তুমি চিনি নাপালা, আৰু দৈৱকী নন্দন কৃষ্ণৰ চৰণত যদি তুমি সেৱাৰ ভাগ নাপালো বুলি ভাবিছা, তেতিয়াহ'লে তুমি মোক কোৱা, মই তোমাক 12 স্কন্ধ ভাগৱত আকৌ পুনৰ কম। এতিয়া 7 দিন বাঢ়ি যাব আয়ুটো, হয়নে বাৰু? তেতিয়া পৰীক্ষিত নৃপতিয়ে গুৰু ভগৱান শুকক উত্তৰ দিছে যে হে মোৰ গুৰুজন, মই যেতিয়াই আপোনাৰ চৰণ পালো, মোৰ জীৱনৰ গোটেইখিনি অপূৰ্ণতা পূৰ হৈ গ'ল। কথাখিনি ভালকে বুজিব দেই। মই যিদিনাখনেই আপোনাৰ চৰণ পালো, মোৰ জীৱনৰ যিখিনি অপ্ৰাপ্ত হৈ আছিলে, অপূৰ্ণ হৈ আছিলে, আপোনাৰ চৰণ পোৱাৰ লগে লগেই মোৰ গোটেইখিনি পৰিপূৰ্ণ হৈ গ'ল। এতিয়া পৰীক্ষিত নৃপতিয়ে কি বুজাইছে? যে জীৱনৰ সমস্তখিনি পূৰ কৰি দিব পাৰে গুৰুজনে। গুৰুজনৰ কৃপা অবিহনে জীৱন কেতিয়াও পৰিপূৰ্ণ নহয়। যে আপোনাৰ চৰণ পোৱাৰ লগে লগে মোৰ জীৱনৰ গোটেইখিনি আশা আকাংক্ষা সমস্তখিনি পূৰ হ'ল, আৰু আপুনি মোক কৃপা কৰিলে। বোলে কি কৃপা কৰিলে? যে মই পৰীক্ষিতনো কোন মই আগতে চিনি পোৱা নাছিলো। আপুনি যেতিয়া মোক ভাগৱত কথা ক'লে, মই পৰীক্ষিতে নিজে নিজক চিনি পালো। সুধিছে যে তুমিনো কোন বুলি চিনি পালা? বোলে মই ব্ৰহ্মময় ঈশ্বৰৰ এটা তত্ত্ব। কি তত্ত্ব বুলি ক'লে? যে মই ব্ৰহ্মময় ঈশ্বৰৰ এটা তত্ত্ব, অংশ। এই ব্ৰহ্মময় ঈশ্বৰৰ অংশ হৈ আপোনাৰ কৃপাত মই অনুভৱ কৰিলো, বোলে কি মই ব্ৰহ্মজ্ঞান প্ৰাপ্ত কৰিবৰ কাৰণে এই জগতলৈ আহিছিলো। কি জ্ঞান প্ৰাপ্ত কৰিবলৈ আহিছিলে তেওঁ জগতলৈ? ব্ৰহ্মজ্ঞান প্ৰাপ্ত কৰিবৰ কাৰণেহে মই জগতলৈ আহিছিলো। কিন্তু আপোনাৰ চৰণলৈ অহাৰ আগত মই ব্ৰহ্মজ্ঞাননো কি তাকেই নাজানো। সেইটো কাৰণে হাতত ধনু লৈ সংসাৰ বনত মৃগ খেদি ফুৰিছিলো, আৰু মোৰ উচিত প্ৰায়শ্চিত্ত হ'ল। আপোনাৰ চৰণ পোৱাৰ কাৰণে মই নিজক চিনি পালো। মই নিজক চিনি পোৱাৰ কাৰণেই মই আপোনাকো চিনি পালো। আপুনিয়েই মোৰ কাৰণে উদ্ধাৰকাৰী ঈশ্বৰ। আপুনি মোৰ গুৰু আৰু মই আপোনাৰ শিষ্য। আপুনি যিদৰে ঈশ্বৰৰে তত্ত্ব, মই আপোনাৰ শিষ্য হোৱাৰ বাবে ময়ো ঈশ্বৰৰে এটা তত্ত্ব। কিন্তু সেই গুৰুজন,
আপুনিতো চিৰতৰুণ, আপোনাৰতো কোনোদিন বিনাশ নহয়। যদি আপুনি বিনাশ নহয় তেতিয়াহ'লে এই পৰীক্ষিতৰো কোনোদিন বিনাশ নহয়। বোলে কিয়? মই আপোনাৰ চৰণত শৰণ লৈছোঁ। সেয়াহে শুদ্ধ শৰণ। সেয়াহে এক শৰণ। শুকৰ চৰণত পৰীক্ষিতে যিদৰে কায় বাক্য মন এক কৰি শৰণ ল'লে, সপ্তম দিৱসৰ অন্তত ক'লে মই তোমাক আৰু 7 দিন ভাগত কম, তুমি লৈ ল'ব পাৰা সময়টো। কিন্তু পৰীক্ষিতে জীৱনৰ আৰু পুনৰাগমনটো নিবিচাৰিলে। শুকদেৱক ক'লে যে দুৱাৰ মুখত আহি তক্ষক ৰৈ আছে পাহ মনৰ ভাল ধৰি। কাৰণ তেওঁ চব দেখি আছে। কেৱল ৰৈ আছে তক্ষক মোক মৃত্যু দিবৰ কাৰণে, আৰু অহা নাই কাৰণ এটাই, বোলে কি? আপুনি মোৰ সাক্ষাৎ ঈশ্বৰ, আপুনি বহি আছে। আপুনি যদি মোৰ সন্মুখত বহি থাকে 7 দিনটো নহয় 7টা যুগ কেতিয়াও তক্ষক আহি মোক দংশন কৰিব নোৱাৰিব। আপুনি মোৰ গুৰু, আপুনি মোৰ ৰক্ষক। এতিয়া শুকদেৱে হাঁহি হাঁহি কৈছে, এতিয়া কোৱাচোন মই কি কৰিব লাগে? তেতিয়া কৈছে আপুনি আগতেও নিৰ্গুণতেই স্থিত আছিলে। আপুনি মোক গুণলৈ আহি দেহলৈ আহি আপুনি মোক এই ভাগৱত ক'বৰ কাৰণেহে দেখা দিলে। আপুনি অন্তৰ্নিহিত হৈ দিয়ক। অন্তৰ্নিহিত হৈ দিয়ক মানে অন্তৰ্ধান। গংগাৰ পাৰত ভাগৱত কৰি থকা শুকে যেতিয়াই পৰীক্ষিতৰ আজ্ঞা পালে, কোনেও নেদেখিলে শুকমণিক। লগে লগে বায়ু আৰু বতাহৰ লগত মিলি গ'ল, নিৰাকাৰ হৈ গ'ল। আৰু তেতিয়া সকলো ঋষিয়ে মৌন হৈ কেৱল হৰিক স্মৰণ কৰিছে। বোলে কিয়? যে আমাৰ জীৱন ধন্য হ'ল। এই গংগাৰ পাৰৰ পবিত্ৰতা আমিও লাভ কৰিলোঁ। আমি যিজন শুক এই গংগাৰ পাৰলৈ আহোঁতে আমি দুহাত দাঙি হৰি হৰি ধ্বনিৰে তেওঁক আমি অভিবাদন জনাইছিলোঁ। এইজন শুক সাক্ষাৎ ঈশ্বৰ আছিলে। নহ'লে তেওঁ দেহৰ তত্ত্বৰ পৰা আমাৰ সন্মুখত নিৰাকাৰ তত্ত্বত কেতিয়াও লীন যাব নোৱাৰিলেহেঁতেন। গতিকে গুৰুজন সদায় গুণৰ পৰা মুক্ত। সেইজন গুৰুত আমি শৰণ ল'লে, আশ্ৰয় ল'লেহে আমিও গুণৰ পৰা মুক্ত হ'ব পাৰিম। পৰীক্ষিত নৃপতি এই আধ্যাত্মিক ঈশ্বৰ তত্ত্বখিনিৰ জ্ঞান দিবৰ কাৰণে তেওঁ দেহ তত্ত্বটোৰ কথা ভালদৰে জানিব লাগিব। এই দেহ তত্ত্বটোক কি বুলি কৈছে শুকে? যে এইখন এখন বৰি। এইটো কি বৰি? এইখন ভাৰত বৰি। প্ৰত্যেকটো দেহাৰ তত্ত্বকে এখন এখন ভাৰত বৰি বুলি কৈছে শুকে। সেইটো কাৰণে এই ভাৰত বৰিষত নৰ হৈ জন্ম লোৱাৰ যিটো আনন্দ, এই আনন্দটো আমি প্ৰত্যেকে অনুভৱ কৰিব পাৰিব লাগিব। যে হৰিৰ চৰণ আৰু কৃষ্ণৰ সেৱা, এই দুটা বস্তু যদি আমি নৰ হৈ জন্ম লৈ যদি আমি প্ৰাপ্ত কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি জীৱন লোৱাৰ কোনো সাৰ্থক নহ'ব। হে ৰাত্ৰি দিনে আমি মানসা হে কৰো যাক লাগি, এহেন ভাৰতক পাইলে কিনো পুণ্য ভাগী। চাৰ স্বৰ্গ সুখ আমি খুজিলো নাজানি, কদাচিতো মুখে নাখে হে ৰাম কৃষ্ণ বাণী। দেৱতাবিলাকে কান্দিছে কাৰ আগত? ভগৱন্তৰ আগত। যে হে প্ৰভু, হে জগতৰ স্বামী, আমাক এই স্বৰ্গৰ দেৱতা কৰি ৰখাতকে আমাক ভূমিভাগত নি ভাৰত বৰিষত এবাৰ নৰ কৰি জন্ম দিয়াচোন। তেওঁ সুধিছে যে তোমালোকে দেৱতা হয়নো কি দুখ পাইছা? বোলে আমি দেৱতা হোৱাৰ কাৰণে আপোনাৰ নাম কীৰ্তন কৰিব নোৱাৰোঁ। দেৱতাৰ আটাইতকৈ ডাঙৰ ড্ৰবেক্সটো কি? প্ৰত্যাহ্বানটো কি? দেৱতাই ভগৱানৰ নাম কীৰ্তন কৰিব নোৱাৰে। দেৱতাই কিয় ভগৱানৰ নাম কীৰ্তন কৰিব নোৱাৰে? দেৱতাবিলাক উদ্ধৰেতা, বায়ুৰ দৰে। তেওঁলোকৰ লগত বাক শক্তি আৰু কণ্ঠ শক্তি ঈশ্বৰে নাই দিয়া। সেইটো কাৰণে তেওঁলোকে হৰি কীৰ্তন কৰিব নোৱাৰে।
হৰি কীৰ্তন কৰিব নোৱাৰাৰ কাৰণে ইন্দ্ৰক ক'লে যে তোমাক মই এটা স্থান দিম। ক'ত স্থান দিম? যে যিজনে নৰ হৈ জন্ম ল'ব দুহাতত মই তোমাক স্থান দিছোঁ। বস্তুখিনি বুজি লওক ভালকৈ। দেৱতা ইন্দ্ৰই যেতিয়া কৃষ্ণক ওচৰত কান্দিলে যে মই দেৱতা হৈ থাকিব পাৰিম, কিন্তু মই তোমাৰ স্তুতি কৰিব নোৱাৰোঁ, মোৰ এইটো এটাতকৈ ডাঙৰ সমস্যা। তেতিয়া দেৱতা ইন্দ্ৰক কৈছে যে তুমি কোনো চিন্তা নকৰিবা, মই তোমাক নি প্ৰত্যেক নৰৰ শৰীৰত মই দুহাতত ইন্দ্ৰৰ ৰূপত বহুৱাই ৰাখিম। তোমাৰ সেই দুখন হাতেৰে তুমি গুৰুক সেৱা কৰিবা, ভকতক সেৱা কৰিবা আৰু ভগৱানক নমস্কাৰ কৰিবা। কি হ'ব তেতিয়া? তেতিয়া তুমি দেৱতা হৈও দেহৰ তত্ত্বত থাকি ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিবা। তেতিয়া আদিত্যই কান্দিবলৈ ল'লে। আদিত্য কোন? আদিত্য সূৰ্য। সূৰ্যই পোহৰ দি আছে, তাপ দি আছে, কিন্তু সূৰ্যই কি কৰিব নোৱাৰে? ভগৱান কৃষ্ণক স্তুতি কৰিব নোৱাৰে। তেতিয়া সূৰ্যক ক'লে তুমি নৰ শৰীৰত গৈ প্ৰত্যেকৰে চক্ষুত বাস কৰিবা জ্যোতিৰ ৰূপত। সূৰ্য দেৱতাক ক'লে। তেতিয়া নৰ শৰীৰতেই নহয়, সমস্ত জীৱৰ দৃষ্টিত আহি সূৰ্য বাস কৰিছেহি। কি ৰূপত? আদিত্য ৰূপত। তেতিয়া আদিত্যই সুধিছে যে প্ৰভু, মই দেহবিলাকলৈ গ'লে মোৰতো শক্তি নাথাকিব, মই কেনেকৈ পোহৰ ৰূপত তাত প্ৰকাশ হ'ম? তেতিয়া ভগৱান কৃষ্ণই কৈছে প্ৰত্যেকটো দেহত মই আত্মা কৃষ্ণ হৈ থাকিব। মোৰ এই আত্মা কৃষ্ণ শক্তিত তুমি আশ্ৰয় ল'বা। বোলে কি? মোৰ পৰম তত্ত্ব আত্মা ৰূপত তুমি আদিত্য ৰূপেৰে আশ্ৰয় লৈ থাকিবা। এতিয়া সেইজন দেৱতায়ো ক'ত আশ্ৰয় লৈছে? কৃষ্ণত আশ্ৰয় লৈছে। বায়ুৱে আহি কান্দি কান্দি কৈছে এই দুজনকতো আপুনি উদ্ধাৰ কৰি দিলে, কিন্তু মোৰ গতি কি হ'ব? মইতো আপোনাক স্তুতি কৰিব নোৱাৰোঁ, উপাসনা কৰিব নোৱাৰোঁ, হয়নে? তেতিয়া বায়ুক কৈছে তুমি প্ৰত্যেক জীৱৰ চৰ্মত বাস কৰিবা। চৰ্ম মানে কি? ছাল। যেতিয়া শব্দ ৰূপত প্ৰকাশ হ'ব, তেতিয়া তুমি সেই শব্দ তোমাৰ নৰৰ দেহত তুমি সেই স্পৰ্শ অনুভৱ কৰিবা। তেতিয়া কি হ'ব? তুমিও মোৰ নামৰ স্পৰ্শ পাবা। দেহ তত্ত্বত 10জন দেৱতাক বহুৱাব লগা হ'ল। কিয় বহুৱাব লগা হ'ল? তেওঁলোক নিৰ্গুণ, গুণৰ তত্ত্বত নাই, ঈশ্বৰৰ গুণ কীৰ্তন আৰু উপাসনাৰ ভাগ তেওঁলোকে নেপালে। সেইটো কাৰণে প্ৰত্যেক নৰৰ দেহত আনি 10জন দেৱতা 10টা ইন্দ্ৰিয়ত জগতৰ হৰিয়ে অধিষ্ঠান কৰাব লগা হৈছে। এই তত্ত্বটোক কি বুলি কোৱা হয়? ৰাজস তত্ত্ব। আমি আগৰ পাঠত এইখিনি কথা পাই আহিছোঁ। সেইটো কাৰণে নৰ হৈ জন্ম লৈ গুৰুত শৰণ ল'লে, ভাগৱত গীতা শাস্ত্ৰ শ্ৰৱণ কীৰ্তন কৰিলে, হৰিত যদি একান্ত ভক্তি ৰাখে, দেৱ দেৱী ভূত প্ৰেত যক্ষ ৰক্ষ এইবিলাকলৈ ভয় কৰাৰ কোনো প্ৰয়োজন নাই। কিয় প্ৰয়োজন নাই? এই তত্ত্ব কথাৰ ভাগ যাৰ লগত আছে সেইবিলাকে সেই ভকতৰ গন্ধ পালে পলাই পতং দিয়ে। এই ঐশ্বৰিক অনুভৱখিনি আমাৰ হ'ব লাগিব। সেইটো কাৰণে মৃত্যুটোৱেই জীৱনৰ আটাইতকৈ ডাঙৰ ভয়। পৰীক্ষিতক প্ৰমাণ কৰি দেখুৱাই দিলে। কি বুলি? শুকৰ যেতিয়া চৰণ পাই গ'ল, পৰীক্ষিতে মৃত্যুক হাত বাউল দি মাতিব পৰা হ'ল। যি মৃত্যুলৈ জন্ম ল'লেই সমস্ত জীৱই ভয় কৰে, যি মৃত্যুৰ ভয়ত হাৰ্ট ফেইল কৰে, হয়নে বাৰু? সেই মৃত্যুক পৰীক্ষিত নিপতীয়ে গুৰু সন্মুখত থকাৰ কাৰণে কি কৈছে? ভগৱান কৃষ্ণক একান্ত চিত্তে ধ্যান কৰি ভগৱান কৃষ্ণক কৈছে যে মই তোমাৰ লগত এতিয়া এক হৈ যাম। তুমি আৰু মই অভিন্ন আছিলোঁ, যিহেতু মোৰ গুৰু তোমাতেই লীন গৈছে, গতিকে মই শিষ্য এতিয়া এই দেহৰ বন্ধনত নাথাকোঁ। হে দৈৱকী নন্দন কৃষ্ণ, মই তোমাৰ চৰণ চিন্তা কৰিছোঁ আৰু তুমি মোৰ জীৱটো তোমাতেই লীন নিওৱা। তাৰ পাছতে তক্ষকে আহি নিথৰ পৰীক্ষিতৰ দেহত স্পৰ্শ কৰিছে। সেইটো কাৰণে মাধৱ মহাপুৰুষাই বৰ ধুনীয়াকৈ এই ঘোষা জোকা লিখিছে। অ কৃষ্ণ দুখ
কালমা ইয়াদিরু অধিকারী অকৃষ্ণ বিনেছে দেব না হিনাহি কাল হল মৃত্যু, মায়া হল মৃত্যুৰ ভয়, হয়নে? এই মৃত্যু আৰু মৃত্যুৰ ভয় এই দুটা কোনে ৰচনা কৰিছে? দৈৱকী নন্দন কৃষ্ণই। মই যিমান জীৱ জন্ম দিম দুটা বস্তু মই উপহাৰ হিচাপে দিমেই, বোলে কি? যাক জন্ম দিলো তাক মৃত্যুৰ ভয় দিম। সেইটো কাৰণে মৃত্যুৰ ভয়ৰ পৰা মুক্ত হ'ব পৰা নাছিলে কৃষ্ণৰ সখা অৰ্জুনো। আকৌ কৃষ্ণই মৃত্যুৰ ভয় দূৰ কৰিবৰ কাৰণে, সুখ সন্তাপ আঁতৰ কৰিবৰ কাৰণে আকৌ অৰ্জুনক গীতা ক'ব লগা হৈছে। সেইটো কাৰণে আমাৰ যাতে এই ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ পাছত মৃত্যুৰ ভয় যাতে বিন্দু মাত্ৰও নাথাকে। আমি আকৌ ডিঙি নুচি লগাই ফেনত ওলমিবলৈ কোৱা নাই আগতে। এই জীৱনটো ঈশ্বৰৰ কৃপাত যদি আমি পাইছো, ভগৱন্ত কৃষ্ণৰ চৰণ চিন্তা কৰি, দুখন হাতেৰে গুৰুদেৱ নাম ভকত চাৰি বস্তুৰ সেৱা কৰি, দুটা দৃষ্টিৰে ভগৱন্তৰ চৰণ দৰ্শন কৰি, নাসিকাৰ ৰন্ধেৰে ভগৱন্ত কৃষ্ণৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধি সুঘানিত কৰি, আৰু কৰ্ণৰ দুই ৰন্ধত ভগৱান কৃষ্ণৰ গুণ কীৰ্তন শ্ৰৱণ কৰি এই জীৱনটোক আমি মৃত্যুৰ ভয়ৰ পৰা মুক্ত কৰিবলৈ অনুশীলন কৰিব লাগিব। গতিকে ICUত গৈ চিপ টানি থকাৰ কোনো প্ৰয়োজন নাই। যদি মৃত্যু আহিছে মাতিব লাগে আৰু ক'ব লাগে, হৈ যমৰ যন্ত্ৰণা দিবলৈ আৰু তালে আমাক নিনিবি। কোনো প্ৰয়োজন নাই তাক নি বেছি দিন জীয়াই ৰখা। যদি মৃত্যু আহিছে তাক আহিবলৈ দিব লাগে, নহয়নে বাৰু? কচোন সেইটো মৃত্যু নহয় আৰু 7 দিনে কৰিব লাগিব। গুৰুৱে সেইটো কাৰণে পৰীক্ষা কৰিলে বোলে কি এবাৰ কৰিলেই হ'ল, বাৰে বাৰে কৰিব নালাগে। তত্ত্বটো বুজাই দিলে আচলতে। নাথাকেতো, সেইটো কাৰণে তেওঁ ইচ্ছা নকৰিলে। হে ৰাম ও হাঁহৰি কৈ খানিনো অলভিমু ভাৰত এ কৰিবু ভকতি তেবে কৃষ্ণ চৰণত। দেৱতাবিলাকে কান্দি কান্দি ভগৱান কৃষ্ণক প্ৰাৰ্থনা কৰি কৈছে যে কেতিয়ানো ভাৰতত নৰপৰি জন্ম দিবা? তুমি ভাৰতবৰ্ষত আমাক কৃপা কৰি এবাৰ নৰপৰি জন্ম দিবা হে জগতৰ হৰি। বোলে কিয়? তোমাৰ গুণ, তোমাৰ যশ, তোমাৰ লীলা আমি আমাৰ মুখ পদ্মে কীৰ্তন কৰিম আৰু কাণেৰে সৈতে তোমাৰ কথা শ্ৰৱণ কৰিম। এহি বুলি দেৱে অনুক্ষণে বাঞ্ছা কৰে, তাক নকৰিলো বদ বাহুল্য কদৰে। দেৱতাসকলে কি কি কৰিছিলে আমি আপোনালোকক ক'লোৱে অকণ অকণ বুজাই। গুৰুজনাই কৈছে পদ আৰু দীঘলীয়া হ'ব, সেইটো কাৰণে মই আৰু বহল নকৰোঁ, সেইটো কাৰণে আৰু ব্যাপক কৰা নাই। এই নৱবৰী হিলো সবে সীমা শুনা ভাৰতৰ যেন হে পৰম মহিমা।
হে যাহাক কহন্ত শোক মহামুনি বৰে এ নাহি পুণ্য ভূমি আউৰ ভাৰতত পৰে এ ভাৰতৰ নৰে অপয়াসে সাধৈ গতি যদি একচিতে কৰৈ হৰিত ভকতি এ ভাৰতত জন্ম আতি কালত যেন তেন মতে মাত্ৰ ভজুক হৰিক এতেকে পৰম গতি দেন্ত নাৰায়ণে নুজুৰয় ভাৰতক শ্ৰদ্ধয় ভুৱনে। সুখদেৱ গুৰু ভগৱানে পৰীক্ষিত নৱদীক কৈছে, হে পৰীক্ষিত, তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ যিটো কৃপা ভগৱন্তই কৰা, সেই কৃপাটো তুমি স্মৰণ কৰি লোৱা। কি বুলি? যে দেৱতাসকলে, দেৱীসকলে, মানে উদ্ধৰেতাসকলে, সিদ্ধসকলে ভগৱন্ত প্ৰভুক স্তুতি কৰে যে এবাৰ ভাৰত ভূমিত নৰ কৰি জন্ম দিবা। এই দেৱৰো দুৰ্লভ, এই পৰম পবিত্ৰ তোমাক নৰকাইটো ঈশ্বৰে দিলে, সেইটো কাৰণে তোমাতকৈ ভাগ্যৱান কোনো দ্বিতীয় নাই। তুমি এবাৰ সেইটো অনুভৱ কৰা। কিন্তু এই জীৱনটো সেইদিনাখনৰ পৰাহে তোমাৰ ভাগ্যৰ পৰিপূৰ্ণ কৃপাৰ অধীনলৈ আহিছে। কেতিয়াৰ পৰা? যিদিনাখনৰ পৰা গুৰুক ভজি তুমি হৰিত ভক্তি কৰিবলৈ লৈছা। গতিকে এতিয়াও আমি শৰণ ভজন লগ বুলি আৰু ভৰি হাতে ধৰি ফুৰিব নালাগে আৰু দেই। নহয় নহয়, আমাৰ আকৌ শৰণ ভজন নোলোৱাৰ বৰ ডাঙৰ যুক্তি এটা আছে। আপোনালোকে জানেনে নাজানে নাজানো, কিন্তু আমি য'ত ত'ত ঘূৰি পকি অলপ গম পাইছোঁ কথাটো। শৰণ ল'লে যি টি বস্তু খাব নোৱাৰে, হয় নহয়? আৰু ভজন ল'লে আকৌ বেয়া চাবও নোৱাৰে, কৰিবও নোৱাৰে, শুনিবও নোৱাৰে, আৰু টান, নহয়নে বাৰু? জীৱনটোত বেয়া নোখোৱাকৈ, বেয়া নকৰাকৈ কেনেকৈ থাকিব বাৰু? হে ৰাম যাহাক কহন্ত শোক হে মহামুনি বৰে হে নাহি পুণ্য ভূমি আউৰ হে ভাৰতত পৰে হে ভাৰতৰ নৰে অপ্ৰয় ইয়াকে সাধৈ গতি এ যদি একচিতে কৰৈ এ হৰিত ভকতি। এক চিতটোনো কি বস্তু? মানে আমাৰ মনৰ চাৰিটা শাখা আছে বা স্তৰ আছে। এটা হ'ল মন, এটা হ'ল বুদ্ধি, হয়নে? এটা হ'ল চিত, আৰু অন্যটো অহংকাৰ। মনত এইখিনি কথা আগতে আমাৰ পাঠ হৈ গৈছে, কিন্তু বহুতজন ভকত বৈষ্ণৱ সেই অনুষ্ঠানত নাছিলে। সেইটো কাৰণে কথাখিনি অকণমান ৰিপিট কৰি দিলে ভাল হ'ব। যে আমাৰ মন নামৰ যিটো তত্ত্ব, এই মন নামৰ তত্ত্বটোৰ যোগেদিহে আমি ভগৱন্তৰ লগত কানেক্ট হ'ব পাৰোঁ, সংযোগ হ'ব পাৰোঁ। ভগৱানৰ লগত আমি এই শৰীৰটোৰে সংযোগ হ'ব নোৱাৰোঁ। ভগৱানৰ লগত আমি প্ৰত্যক্ষভাৱে যদি সংযোগ হ'বলৈ হয়, প্ৰত্যক্ষভাৱে, পৰোক্ষ নহয়, এনে ভগৱন্তৰ সেৱা আমি সদায় পৰোক্ষভাৱে কৰিব লাগে। কেনেকৈ কৰিব লাগে? আমি ভকত বৈষ্ণৱৰ চৰণ সেৱা কৰিহে ভগৱন্তত আমি সেৱা অৰ্পণ কৰিব পাৰোঁ। সেইধৰণে প্ৰত্যক্ষভাৱে আমি হৰি সেৱা কৰিব নোৱাৰোঁ। হৰি সেৱা কৰা নিয়মো বাজনাই ধুনীয়াকৈ জানে, আমি ক'বই নালাগে যে গুৰুজনৰ চৰণ সেৱা কৰিহে হৰি সেৱা কৰা হয়, হয় নহয়? গুৰুজনৰ চৰণ সেৱা নকৰাকৈ হৰি সেৱাও নহয়। গতিকে হৰি সেৱাৰ গোটেই ব্যৱস্থাটোৱে পৰোক্ষ, কিন্তু তাৰ ভিতৰতে হৰিক পোৱাৰ এটা প্ৰত্যক্ষ ব্যৱস্থা আছে। এই প্ৰত্যক্ষ ব্যৱস্থাটো কি? আমাৰ অন্তৰ ইন্দ্ৰিয় মন, মনৰ চাৰিটা শাখা বা বৃত্তি আছে। সেইটো কাৰণে যিটো অৱস্থাত আমি ঢেৰ জল্পনা কল্পনা কৰি থাকোঁ,
আমুকটো কৰিম তামুকটো কৰিম তামুকটো হ'ব, কিন্তু তাত একো সিদ্ধান্তলৈ আমি নাহোঁ। এতিয়াও সিদ্ধান্তলৈ নহাকৈ গাঁওখনত বহুত ভকত আছে, সদায় ভাবে বোলে কাইলৈ ভাগৱত পাঠলৈ যাম, কিন্তু গধূলি সময় হোৱাৰ লগে লগে কি কৰে, ইমান দিন নগ'লো নাযাওঁ আৰু, নহয় ইমান দিন যোৱাই নাই গতিকে নাযাওঁ, মনেৰে ভাবি থাকে, কিন্তু কি হয় সিদ্ধান্তটো শুদ্ধকৈ ল'ব পৰা নোৱাৰাৰ কাৰণে আহিব নোৱাৰে। সেইটো কাৰণে একো কৰিব নোৱাৰাকৈ যদি ভাবি থকা ব্যৱস্থা সেইটোক কোৱা হয় মন। এই মনত যেতিয়া কিবা এটা কৰাৰ সুদৃঢ়তা আহি যায় তাক কোৱা হয় বুদ্ধি। বুদ্ধিটো কি হ'ব, বোলে ইমান দিন নগ'লো কাইলৈ নিঘাত যাম। এই যে অহা কাইলৈ যাম বুলি যে সিদ্ধান্তটো লৈ ল'লে এইটো হ'ল বুদ্ধি। অহাটো ঠিকেই আহিলে, আহিয়ে ভাবিছে কি এতিয়াও 15-20 জন অহা নাই, মই আহি গৈছো। এই মই যে আহি গৈছো বুলি ভাবি ল'লে এইটো হ'ল অহংকাৰ। মানে বাৰু নে উদাহৰণটো দিবলৈহে দেখাইছো, আকৌ দেই আপোনালোকে দায়িত্ব নধৰিব আকৌ। যে আমি যদি তাত আহিয়ে ভাবি ল'লো যে মই আহি গ'লো, তাহলে এইটো অহংকাৰ। হয়নে? ইয়ালৈ আহোঁতে তেনেকৈ ভাবিব নাপায়। কেনেকৈ ভাবিব লাগে যে সেই ভগৱন্ত প্ৰভু তোমাৰ দুখনি চৰণ সেৱাৰ নিমিত্তে আমাক যে তুমি এইকণ কৃপা কৰিছা, এই কৃপা তুমি সদায় কৰিবা। হয়নে বাৰু? ইয়াত আহি পাই মই আহি গ'লো বুলি ভবাটো অহংকাৰ হ'ব। এতিয়া এই তোমাৰ চৰণলৈ যে সেৱা কৰিবলৈ তুমি যে আমাক আনিছা, হয়নে, এই কৃপাকণে আমি তোমাৰ পৰা সদায় বিচাৰো, এইটোক কোৱা হয় চিত। এটা উদাহৰণ দি কথাকেইটা বুজাইছো যে তোমাৰ ভকত বৈষ্ণৱৰ সংগ আৰু তোমাৰ চৰণ সেৱাৰ নিমিত্তে হে জগতৰ হৰি তুমি আমাক সদায় সেই কৃপা কৰিবা, যাতে তোমাৰ অকণমান চৰণৰ আশীৰ্বাদ পাওঁ আৰু এই মনুষ্য হৈতে জন্ম ল'লো, এই জীৱনত যাতে আমি অকণমান পুণ্যৰ ভাগ পাওঁ। এই চিন্তনটোক কোৱা হয় চিত বুলি। সেইটো কাৰণে চিতত কোন বহি আছে? চিতত ভগৱানে বেলেগক বহিবলৈ নিদিলে, চবকে আঁতৰ কৰি দিলে তাৰ পৰা। বোলে চিতত মই বিষ্ণু নিজে বহিম। চিতত বহিলে কোন? চিত্তত বহিলে বিষ্ণু। কাইলৈ নামঘৰলৈ যোৱাটো খাটাং কৰি পেলালে, তাত কাক বহুৱালে? হেৰা সৃষ্টিকৰ্তা ব্ৰহ্মা, তুমি তাত বহিবা। বুদ্ধি। মই আহি গ'লো, বেলেগ কিন্তু কোনো আহিব পৰা নাই, এইটোৱে মোৰ বৰ ডাঙৰ কাম। বোলে হেৰা ৰুদ্ৰ, তুমি তপস্যা যে কৰি আছা, এইবাৰ তোমাক তাত বহুৱাই দিছো। বোলে কি? এওঁৰ লগত থকা অহংকাৰৰ যোগেদি অমংগল সাধন কৰি দিবা। সেইটো কাৰণে অহংকাৰত কোন বহি আছে? ৰুদ্ৰ। আমাৰ যিমানে মই মতালী স্বভাৱ, অহংকাৰ, মানুহৰ প্ৰতি বিদ্বেষ ভাৱ, হয়নে, এনেকুৱা ধৰণৰ ভাৱ আমাৰ যিমানে বেছি হ'ব, সিমানে আমাৰ নিজে ক্ষতি হৈ গৈ থাকিব। চাকি এগছ জ্বলাবৰ সময়ত ফেনখন চলিলে বন্ধ কৰি দিয়া হয়, বেছিকৈ বতাহ আহিলে খিৰিকীখন বন্ধ কৰি দিয়া হয়, হয়নে নহয়? যে ভগৱন্তৰ চৰণত অৰ্পণ কৰা এই প্ৰদীপ গছ খুব সুন্দৰকৈ জ্বলক, হয়নে নহয়? গতিকে আমাৰ অন্তৰখনো আমি তেনেকৈ নিৰাপদ কৰি ৰাখিব লাগিব। হা? কৃষ্ণ, এইটো কলি যুগটো। হয়নে? কলি যুগৰ চিষ্টেমটো অলপ বেলেগ হৈ গ'ল, হয়নে? অনলাইন হৈ গ'ল। কালিলৈকে কৈ আছিলে বোলে তোমাক নাপালে মৰি যাম, হয়নে বাৰু? বোলে যেতিয়াই 4 হুইল পালে, নাই মই গাড়ী পালো গুচি গ'লো, তুমি এতিয়া মোক বেয়া নাপাবা, হয়নে বাৰু? এই কলি যুগত চিষ্টেম সলনি হৈ গৈছে। সেইটো কাৰণে পৰীক্ষিত নিপতি কি বুলি কৈছে? যে তোমাৰ লগত কলিকিত যিখিনি মল আছিলে, হে পৰীক্ষিত, এই কলিকিত মলখিনি এতিয়া সম্পূৰ্ণ শেষ কৰিবৰ কাৰণে তুমি মনটো প্ৰথমতে এক কৰা। কি বুলি এক কৰা? বোলে বাহিৰা কথাবিলাক যাতে তোমাৰ মনলৈ ভাবলৈ কেতিয়াও নাহে। তুমি সাৱধান হৈ লোৱা। বোলে কি সাৱধান হোৱা? কোনো বেয়া ভাৱনাই যাতে এতিয়া তোমাৰ মনত কেতিয়াও আহি প্ৰৱেশ হ'ব নোৱাৰে। সিমানখিনি সাজু কৰি লোৱাৰ পাছতে সুখদেৱে পৰীক্ষিতক ভাগৱত কৈছে। অৰ্থাৎ
নিশবত আৰু সাৱধান হৈ ভগৱন্ত কৃষ্ণক একানপতীয়াকে চিত বুদ্ধি শুদ্ধ কৰি ভগৱন্ত কৃষ্ণৰ সেই বাক্যৰ অমৃত আমি পান কৰিবলৈ আমি এক মন এক জ্ঞান এক ধ্যান হৈ ল'ব লাগিব হয়নে বাৰু আমাৰ কিন্তু পৰিৱেশটো ভগৱন্তৰ কৃপাত তেনেকুৱা এটা পৰ্যায়লৈ পাইছেগৈ কোনোবাই যদি অকণমান কাহ এটাও মাৰি দিয়ে সেইজন ওলায়ে পৰে কাৰণ সকলোৱে একানপতীয়াকে ভাগৱত শ্ৰৱণ কৰে হে ৰাম হে এতেকে পৰম গতি দেন্ত নাৰায়ণ অনুজোৰয় ভাৰতক হে চৈধ্যয় ভুৱনে ও হেন জম্বু দ্বীপ নব হে বৰিষে সহিত হে ঈশ্বৰ ইচ্ছায়ে কৈলা হে প্ৰকৃতি নিৰ্মিত হে জাত নৱ মূৰ্তি হৰি হে কৰিছা নিবাস হে সবাতো অধিক জম্বু হে দ্বীপ পৰকাশ হে দিগে পস্তে এক লক্ষ্য হে পহৰ প্ৰমাণ হে স্বৰ্গতো অধিক জম্বু হে দ্বীপ মহাথান হে বেৰি আছে চতুৰ্ভীতি হে লৱণ সাগৰে হে পলখ নামে দুনাই দ্বীপ হে আছে তাত পৰে সাতটা দ্বীপৰ কথা পালোঁ আমি ইয়াৰ আগৰবাৰ পাঠত হয়নে তাৰে সেই দ্বীপটোৰ কথা বৰ বেছি গুৰুত্বপূৰ্ণকৈ কৈছে কোনটো দ্বীপ জম্বুদ্বীপ জম্বুদ্বীপৰ তত্ত্বটো কি বোলে জামুৰ দৰে ৰসময় সেই ভক্তিৰ ৰসবিলাক দেৱনদী গংগা আদিৰ দ্বাৰা কুলুকুলুকে বৈ আহে আৰু এই ভক্তিৰ নদীৰ পাৰত সুখস্বৰূপ গুৰুৰ মুখপদ্মে পৰীক্ষিত ৰূপী জীৱই এই ভক্তিৰ অমিয়া পান কৰে সেইটো কাৰণে সেই স্থানখনক কি বুলি কৈছে জম্বুদ্বীপ তাৰ পাছৰ দ্বীপটো জম্বুদ্বীপক কিহে বেৰি আছে বুলি ক'লে জম্বুদ্বীপক বেৰি আছে এটাইতকৈ সৰু সাগৰখন এটাইতকৈ সৰু সাগৰখন কি সাগৰ লৱণ সাগৰ এতিয়া লৱণ সাগৰৰ তত্ত্বটো ক'ব লাগিব সাতখন সাগৰত সাতটা তত্ত্ব এইখিনি কথা জানিলে বুজিলে বহুত আনন্দ লাভ হয় হে ৰাম বেৰি আছে চতুৰ্ভীতি লৱণ সাগৰে হে পলখ নামে দুনাই দ্বীপ হে আছে তাত পৰে ও তাক বেৰি আছে গুৰ হে সাগৰৰ জলে হে তাত পৰে কুশ নাম হে দ্বীপ দুনাবলে অকণমান কথাখিনি মনত ৰাখিবলৈ ভাল হ'ব বহী এখন লৈ লিখি যাব পৰা হ'লে আৰু ভাল আছিলে জানো কাইলৈ বহী আৰু কলম লৈ আহিব নহয় কথাখিনি ৰিপিটেশ্যন কৰিব নালাগে তেতিয়া আমাৰো স্মৃতিলৈ কথাখিনি আহি নাথাকে কেতিয়াবা হয়নে বাৰু কাৰণ আজিকালি কলিকালৰ খাদ্য খাই আমাৰো মেমৰি গৈছে আৰু এতিয়া আমাক প্ৰথমখন সমুদ্ৰৰ কথা ক'লে প্ৰথমখন সমুদ্ৰ হ'ল লৱণ সমুদ্ৰ দ্বিতীয়খন সমুদ্ৰৰ কথা কৈছে কি বোলে সেইখন গুৰ সমুদ্ৰ এতিয়া লোনটো লুণীয়া গুৰটো মিঠা হয়নে বাৰু দুখন সমুদ্ৰ আমাৰ দেহত আছে সেইটো কাৰণে কৈছে পৰীক্ষিত লোন সমুদ্ৰখনৰ আকাৰটো আটাইতকৈ সৰু সেইটো কাৰণে লোন মানে কি লোন মানে জীৱ লোন সমুদ্ৰ হ'ল জীৱটো
কিয় লৱণ বুলি কোৱা হৈছে? জীৱৰ আকাৰ আৰু প্ৰকাৰ ঈশ্বৰে দিয়া গুণেই। যিটো সজাত সোমাই যাব সেইটো আকৃতিকে লৈ যাব, হয়নে বাৰু? এইটো কাৰণে জীৱক লৱণ সমুদ্ৰ বুলি কৈছে, যে জীৱই লৱণে বা নিমখে যিদৰে পানীৰ স্পৰ্শ পোৱাৰ লগে লগে সি তাৰ আচল ৰূপটো হেৰুৱাই পেলায়। কথাখিনি ভালকে বুজক দেই। লৱণে যিদৰে পানীৰ স্পৰ্শ পালে, মাতৃৰ স্পৰ্শ পালে, উৎসৰ স্পৰ্শ পালে, তাৰ নিজৰ অৱস্থাটোক হেৰুৱাই পেলায়, হয়নে বাৰু? আমাৰ জীৱটোৱেও এই কাইটো পোৱাৰ কাৰণে তাৰ আচল স্বৰূপটো হেৰুৱাই পেলালে। তাৰ আচল স্বৰূপটো কি আছিলে? ঈশ্বৰৰ সখা আছিলে, ঈশ্বৰৰ লগত সখীত্ব আছিলে, ঈশ্বৰৰ লগত এক বন্ধনত আছিলে, আৰু ঈশ্বৰৰ লগত আনন্দত ৰমণ হৈ আছিলে। এই যে জীৱৰ তত্ত্বলৈ যে লৱণ সমুদ্ৰৰ ৰূপত যে এই জীৱটো আহিলে, হয়নে? এই জীৱটোৰ গুণটো হ'ল নিমখৰ নিচিনা। বোলে কি? যদি অকণমান বেছি হয় তেতিয়াহ'লে বৰ বেয়া লাগিব, যদি অকণমান কম হয় তেতিয়াহ'লে কি হ'ব? তেতিয়াহ'লে সকলোৱে ক'ব এইখন কি খাবা, হয়নে বাৰু? সেইটো কাৰণে জীৱৰ ভাগ অনুসৰি তাৰ গুণ আৰু ধৰ্ম আছে। সেইটো কাৰণে জীৱৰ সমুদ্ৰখন আটাইতকৈ সৰু, হয়নে? এই জীৱৰ সমুদ্ৰখনতকৈ দুগুণ ডাঙৰ কি? এই জীৱৰ সমুদ্ৰখন হ'ল লৱণ, তাৰ পাছৰখন সমুদ্ৰ হ'ল গুড় সমুদ্ৰ। এই গুড় সমুদ্ৰ হ'ল আমাৰ দেহাটো, এই দেহটো হ'ল গুড় সমুদ্ৰ। জীৱ হ'ল পৰা প্ৰকৃতি, দেহ হ'ল অপৰা প্ৰকৃতি। সেইটো কাৰণে কি হয়? ইয়াৰ তত্ত্বটো মধুৰ বুলি যদিও কোৱা হৈছে, জীৱৰ যদি লগ নহয় তেতিয়াহ'লে এই মধুৰতাৰ কোনো স্পৰ্শ নহয়। গতিকে দুখন সমুদ্ৰ পৰীক্ষিত নৃপতিৰ লগত ঈশ্বৰে ৰচনা কৰিছে, ইখনতকৈ সিখন দুগুণ ডাঙৰ। বোলে কেনেকে? বোলে জীৱটো আটাইতকৈ সূক্ষ্ম বস্তু, কিন্তু জীৱটো থকা এই কাইটো তাতকৈ দুগুণ ডাঙৰ। গতিকে জীৱ আৰু দেহ দুখন সমুদ্ৰৰ তত্ত্ব। এক সমুদ্ৰ হ'ল লৱণ, লোণ, আটাইতকৈ সৰু। এই জীৱটো জলতেই উৎপত্তি, জলতেই শেষ, অৰ্থাৎ ই জন্ম যিদৰে ঈশ্বৰৰ কৃপাত হৈছিলে, মৃত্যু ইয়াৰ ঈশ্বৰৰ কৃপাতেই হয়। এতিয়া ইখনতকৈ সিখন দুগুণ ডাঙৰটো এতিয়া অকণমান অনুভৱ কৰিব পাৰিছে নহয়, হয়নে? এই ইয়াৰ পাছৰখন সমুদ্ৰ আকৌ এই ২ নম্বৰখনতকৈ দুগুণ ডাঙৰ। গতিকে জীৱতকৈ দুগুণ ডাঙৰ কি? দেহ। দেহতকৈ দুগুণ ডাঙৰ কি? এতিয়া সেইটো আমাক ক'ব। হে ৰাম, এই পলখনা এ তাক বেৰি আছে গুৰ, এ সাগৰৰ জলে, এ তাৰ তাত পৰে কুশ নাম, এ দ্বীপ দুনাবলে। দিয়া, এটা দ্বীপৰ নাম হ'ল জম্বু, এটা দ্বীপৰ নাম হ'ল পল্ক, আৰু এটা দ্বীপৰ নাম আমাক কি বুলি দিছে? কুশ। কুশ। এ তাক বেৰি আছে মহা, এ সুৰাৰ সাগৰে, এ আচৈ কৌঞ্চ নামে দ্বীপ, এ তাতৈ অনন্তৰে। এখন লোণ সাগৰ, জীৱ, হয়নে? এক জড় প্ৰকৃতি, দেহ অপৰা প্ৰকৃতি। এয়া কি? এয়া হ'ল গুড় সাগৰ। এই জীৱ আৰু দেহ, এই দুইটা বস্তুৰ প্ৰকাশত যিখন সমুদ্ৰ ৰচনা হয়, সেই সমুদ্ৰখনৰ নাম হ'ল সুৰা সাগৰ, হয়নে বাৰু? এই সুৰা সাগৰটো আকৌ কি? সুৰা মানে মদ নহয় জানো, হয়নে? জীৱ আৰু দেহ দুইটা লগ হ'লে মদ মানে অহংকাৰ ৰচনা হয়। এই অহংকাৰত কি হয়? এই জীৱ আৰু দেহ চৈতন্য হৈ
ই কি হয় জীৱ আত্মা হয় সেইটো কাৰণে ৩ নম্বৰ সমুদ্ৰখনৰ দ্বীপটোৰ নাম ক'লে কি কুশ কুশ সমুদ্ৰ কি আমাৰ এই চৈতন্য নৰকাইটো জীৱ দেহ দুইটাৰ লগত দুগুণ আকৌ ইয়াতকে দুগুণ ডাঙৰ হৈ গ'ল নে নগ'ল 10 ইন্দ্ৰিয় একাদশ মন ইয়াৰ সৈতে লগ লাগি যিখন সমুদ্ৰ ৰচনা হ'ল এই সমুদ্ৰখন হ'ল কি সুৰাসাগৰ সুৰাসাগৰ বুলি কিয় ক'লে ই জন্ম হৈয়ে কান্দিবলৈ আৰম্ভ কৰে বোলে কি লাগে বোলে তাক আহাৰ লাগে কথাটো হয়নে বাৰু সম্পূৰ্ণ শুদ্ধ হয়নে প্ৰমাণ আৰু জন্ম হওঁতে সি কি লৈ আহে বোলে লগত অজ্ঞান আৰু অবিদ্যা লৈ আহে সেইটো কাৰণে সুৰাসাগৰ বোলে কি বোলে ই শুইয়ে থাকিব ই কেতিয়াও সাৰ নাপায় কিহত শুই থাকিব মায়াৰ শয্যাত শুই থাকিব এই মায়াৰ শয্যাত শুই থকা অজ্ঞানী জীৱবিলাকক এই সংসাৰত যে বাস কৰি থাকে তেওঁলোক সুৰা সমুদ্ৰত কি হৈ থাকে মায়া মোহৰ তন্দাত অচেতন হৈ থাকে সেইটো কাৰণে সুৰাসাগৰ বুলি কৈছে হে ৰাম আশ্ৰয় কোঞ্চ নামে দ্বীপ এটাত অনন্তৰে ঘিতৰ সাগৰে তাকে বেৰিছে চৌভিতি এ শাক নামে দ্বীপ আছে তাহা ৰখি ভিতি তাৰ পাছখন সমুদ্ৰ কি বুলি কৈছে ঘৃত সমুদ্ৰ এই ঘৃত সমুদ্ৰ কিহেৰে বেৰি আছে বুলি কৈছে কৌঞ্চ নামৰ দ্বীপ কৌঞ্চ নামৰ যিখন দ্বীপ এটা ঘৃতটো কি বস্তু ঘৃতটো কি বস্তু সেইটো এটাতকৈ ডাঙৰ তত্ত্ব ক'ব লাগিব নে নালাগিব হা ঘৃত হ'ল ভগৱন্তৰ পৰিচয় লাভ ঈশ্বৰৰ পৰিচয় লাভ কৰাটোক কোৱা হয় ঘৃত সমুদ্ৰ ঈশ্বৰৰ পৰিচয় লাভ কৰিলে কি হয় প্ৰথম ঈশ্বৰৰ পৰিচয় পাবলৈ নিজক জানিব লাগিব এই জগতক জানিব লাগিব এই সংসাৰক জানিব লাগিব জীৱক জানিব লাগিব এই গোটেইকেইটাক জানিলে ঈশ্বৰক জানিবৰ সুযোগ পায় সেইটো কাৰণে ঘৃত মানে আত্মবুদ্ধি আত্মজ্ঞান আত্মচেতনা এই জীৱটোও জড় এই দেহটোও জড় এই দুইটাৰ মালিক স্বামী কোন পৰমাত্মা ঈশ্বৰ কৃষ্ণ গতিকে যিখন সমুদ্ৰৰ তত্ত্বত কৃষ্ণৰ পৰিচয় আছে পৰমাত্মাই আমাক প্ৰতিপালন কৰি আছে বুলি গভীৰ অনুভৱ আৰু অনুভূতি আছে সেই ঈশ্বৰীয় অনুভৱ আৰু অনুভূতিখিনিক কি বুলি কোৱা হৈছে ঘৃত সমুদ্ৰ বুলি কোৱা হৈছে এটা ঘৃতৰ বৈশিষ্ট্যটো কি গাখীৰ দৈ কৰিব পাৰি এমাহ হৈয়ে থাকে নহয় জানো বাৰু তাৰপৰা মাখনো বনাব পাৰি হয়নে কিমান যে উপকৰণ পনীৰকে আদি কৰি কিমান বনাব পাৰি তাৰ সীমা সংখ্যা নাই কিন্তু আটাইতকৈ জটিল বস্তুটো হ'ল ঘৃত ঘৃতটো কিয় আটাইতকৈ গাখীৰৰ পৰা নিষ্কাশন কৰা ঘৃতটো হ'ল আটাইতকৈ শ্ৰেষ্ঠ বস্তু কিয় শ্ৰেষ্ঠ বস্তু বাকী একোতে আপুনি চাকি জ্বলাব নোৱাৰিব যদি বন্তি গছ জ্বলাবলৈ হয় দুগ্ধৰ পৰা নিষ্কাশন কৰি লোৱা ঘৃতকণ ল'ব লাগিব ঘৃতত বন্তি গছ চলি যায় সেইটো কাৰণে এই লোণ সমুদ্ৰ গুড় সমুদ্ৰ সুৰা সমুদ্ৰ এই তিনিখন সমুদ্ৰই য'ত আশ্ৰয় লয় সেই সমুদ্ৰখনৰ নাম হ'ল ঘৃত সমুদ্ৰ এইটো কাৰণে এইখন সমুদ্ৰ সুৰা সমুদ্ৰখনতকৈ দুগুণ ডাঙৰ ঘৃত সমুদ্ৰখন সুৰা সমুদ্ৰতকৈ দুগুণ ডাঙৰ ঘৃত সমুদ্ৰত কি আছে ঘৃত সমুদ্ৰত আছে ঈশ্বৰৰ পৰিচয় ঈশ্বৰীয় সংস্কাৰ
আত্মচেতনা, আত্মজ্ঞান আৰু ঈশ্বৰীয় অনুভৱ। সেইটো কাৰণে ঘৃত সমুদ্ৰখনৰ পাছত কি কৈছে, আমি এতিয়া সেইখন সমুদ্ৰলৈ যাম। এই সমুদ্ৰখিনি কিন্তু বাহিৰত চালে নহ'ব, নহ'লে আমাক বহুতে কয় সাগৰবিলাকৰ নামবিলাক দিছে একো বুজিবই নোৱাৰি। নহয় ঐ, কেনেকে বুজিব? সুকে কোৱা কথা হয় নহয়, আমি কেনেকে বুজিম? সুক নিজে আত্মাৰো। হে ৰাম, এই ঘৃত সাগৰ এটাক বেৰিছে চৌভিতি, শাক নামে দ্বীপ আছে এটা ৰখি ভীতি। ঘৃত সাগৰে কৌঞ্চ নামৰ দ্বীপটো আৱৰি আছে, আৰু তাৰ পাছত কি আছে, শাক নামৰ এটা দ্বীপ। আৰু এই দ্বীপটো কিহেৰে বেৰি আছে? দধিৰ সাগৰে। দধিৰ সাগৰে। ঘৃতৰ পাছত দুগুণ ডাঙৰখন হ'ল দধি সাগৰ, মানে বাৰু দধি সাগৰখন কিহেৰে নিৰ্মাণ হৈছে জানেনে? 4টা উপকৰণে। দৈ যদি কৰিবলৈ হয় তেতিয়াহ'লে এটা ভাল পাত্ৰত গাখীৰখিনি জমা কৰিব লাগিব, মানে বাৰু গাখীৰ দৈ কৰিবৰ সময়ত থওঁতে তাৰ তত্ত্বটো ভালকে বুজক। গাখীৰখিনি ওপৰৰ পৰা চোৰত ঢালি দিলে নহ'ব, কিন্তু দৈ ভাল নহ'ব। কি কৰিব লাগিব? গাখীৰখিনি খুব লাহে লাহে ঢালিব লাগে। আনিয়ে লগে লগে তাত গাখীৰ বাকি দিব কিন্তু নোৱাৰিব। অনা গৰমখিনি গাখীৰখিনি গৰম হৈ থাকে, অকণমান ঠাণ্ডা হ'বলৈ দিব লাগিব। মই কিন্তু দৈ কৰি পোৱা নাই দেই, ভাগত পঢ়িহে গম পাইছোঁ। দৈ কোনোদিন মই কৰি পোৱা নাই, কিন্তু ভাগৱত গীতা পঢ়িহে কথাটো বুজি পাইছোঁ এনেকে কৰিব লাগিব বুলি। হা, দৈ তত্ত্বটো বুজি পাই কৈছোঁ দেই। সেইটো কাৰণে এই দধি কি? ঘৃত হ'ল আত্মা, পৰমাত্মা, পৰমাত্মাৰ পৰম তত্ত্ব। ঘৃত সমুদ্ৰখনতকৈও দুগুণ ডাঙৰ। কি সমুদ্ৰ? দধি সমুদ্ৰ। এই দধি সমুদ্ৰত 4টা বস্তু আছে। কি আছে? গুৰু, দেৱ, নাম আৰু ভকত। এই 4টা বস্তু থকাৰ কাৰণেই ই আত্মা ঈশ্বৰৰ তত্ত্বক পৰিপূৰ্ণ ৰূপত প্ৰকাশ কৰে। সেইটো কাৰণে ঘৃত সমুদ্ৰতকে দধি সমুদ্ৰখন দুগুণ ডাঙৰ। বোলে কিয়? ঈশ্বৰ যদি চোৱা সূক্ষ্ম কপট ৰূপ, ঈশ্বৰক যদি বুজা আটাইতকৈ বিৰাট ৰূপ। সূক্ষ্মত তেওঁ কি? এটা বিন্দু, আৰু বিৰাটত কি? বিৰাটত তেওঁ গোটেই ব্ৰহ্মাণ্ড, হয়নে বাৰু? এইটো ঘৃত সমুদ্ৰ। কিন্তু এই তত্ত্বখিনিৰ আমাৰ হৃদয়ত অনুভৱ, ঈশ্বৰৰ লগত আমি একাত্ম হৈ যোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটো কি? দধি সমুদ্ৰ। এই দধি সমুদ্ৰটো কিহেৰে গঠিত? 4টা বস্তুৰে গঠিত। গুৰু, দেৱ, নাম আৰু ভকত। ইয়াৰ পাছৰখন সমুদ্ৰলৈ যাওঁ আমি এতিয়া। হে ৰাম, হে শালমলী দ্বীপে কয় আৰু আচৰিতাত পৰে, তাকো বেৰি আছে মহা দুগ্ধৰ সাগৰে। দধি সমুদ্ৰখনতকৈ দুগুণ ডাঙৰ দুগ্ধ সমুদ্ৰখন। এতিয়া সেই ইমান ডাঙৰ সমুদ্ৰখন আমি এতিয়া ক'ত দেখুৱাম, হয়নে বাৰু? এটাইতকৈ ডাঙৰ সমুদ্ৰখন জল সমুদ্ৰক বাদ দি দুগ্ধ সমুদ্ৰ। এই দুগ্ধ সমুদ্ৰখন কিহেৰে ৰচনা হৈছে? 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ, জ্ঞান বিজ্ঞান, তদং ৰহস্য, গীতা, ভাগৱত, উপনিষদ, ঈশ্বৰৰ সমস্ত তত্ত্ব। সেইটো কাৰণে এইখন সমুদ্ৰ দধি সমুদ্ৰতকৈ দুগুণ ডাঙৰ। বোলে কি? যদি এই সমুদ্ৰৰ দুগ্ধৰূপী অমৃত যদি তুমি পান কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি গীতা শ্ৰৱণ কৰিব লাগিব। যদি এই অমৃতময় দুগ্ধ যদি তুমি পান কৰিব বিচাৰিছা, তেতিয়াহ'লে তুমি ভাগৱত শ্ৰৱণ কীৰ্তন কৰিব লাগিব। যদি এই সমুদ্ৰৰ যদি পুণ্যৰ ভাগ যদি তুমি ল'ব বিচাৰিছা, তেতিয়াহ'লে কীৰ্তন দশম ঘোষা ৰত্নাৱলী শ্ৰৱণ কীৰ্তন কৰিব লাগিব।
ৰামায়ণ মহাভাৰত হয়নে 108খন উপনিষদটো আমি পঢ়ি শেষ কৰিব নোৱাৰোঁ হয় নহয় তথাপিতো ঈশাৱাস্যম কেন উপনিষদ চেতাস্ততৰ উপনিষদ কথোপনিষদ এই উপনিষদবিলাক আমি অধ্যয়ন কৰিব লাগিব সেইবিলাকৰ অধ্যয়ন হ'লে কি হ'ব সেইবিলাকৰ অধ্যয়ন হ'লে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই যিদৰে দুগ্ধ পান কৰাইছে অৰ্জুন ৰূপী জীৱক সুখস্বৰূপ ভগৱানে আত্মাৰূপ সুখে দেহৰ তত্ত্বলৈ আহি পাণ্ডৱৰ নাদি পৰীক্ষিতক যিদৰে দুগ্ধময় অমৃতে ভাগৱত পান কৰাইছে হয়নে এই সমুদ্ৰখনেই হ'ল আটাইতকৈ পবিত্ৰ আটাইতকৈ বিশাল আৰু আটাইতকৈ ডাঙৰ সমুদ্ৰ ইয়াৰ পাছত ক'ব কি এইখনতকৈও ডাঙৰ যিখন সমুদ্ৰ হে ৰাম হে সাতু দীপ সাতু হে ৰাম প্ৰকাশে পুষ্কৰ দীপ তাৰো চাৰি কাছে হে তাক জল সাগৰে ভীতি বেৰি আছে এ সাতু দীপ সাতু সাগৰ হিথিতি হে দুগুণা কাঞ্চন ভূমি হে আশ্ৰয় চতুৰ্ভীতি এতিয়া এটাইতকৈ শেষৰ যিখন সাগৰ সেইখন হ'ল জল সাগৰ আৰু জল সাগৰখনত যিটো দ্বীপ আছে সেই দ্বীপটোৰ নাম কি পুষ্কৰ পুষ্কৰ মানে কি পদুম এতিয়া আটাইতকৈ ডাঙৰখনেই হ'ল জল সাগৰ এই 7খন সমুদ্ৰৰ ভিতৰত আটাইতকৈ ডাঙৰখন জল এতিয়া আমি ক'ত দেখুৱাম এই জল আমাৰ এই জীৱন ক'ত উপঙি আছে এই সংসাৰ সমুদ্ৰত উপঙি আছে এই 7খন সমুদ্ৰৰ পৰিচয় যদিও আমাক ভাগৱত শাস্ত্ৰই দিছে পাণ্ডৱৰ নাদি পৰীক্ষিতেও এই জল সমুদ্ৰতে তল ওপৰ কৰি আছিলে কেতিয়ালৈকে যেতিয়ালৈকে সুকৰ চৰণ পোৱা নাছিলে প্ৰত্যেক জীৱই আহি প্ৰথমে মায়াৰ ভৱজলতেই তলবল কৰি থাকে এই জল সমুদ্ৰখন ইমান জটিল আৰু ইমান বিশাল যে ভাগৱতৰ 12 স্কন্ধত এই মাৰ্কেন্দ্ৰ ঋষিয়ে এই জল সমুদ্ৰতেই সপ্তকল্প হৰিৰ মায়া দৰ্শন কৰিব সেইটো কাৰণে এই জল সমুদ্ৰ হ'ল হৰিৰ মায়া হৰিৰ মায়াতকৈ বিশাল ব্যাপক বিস্তৃত একো বস্তুৱে এই জগতত নাই বোলে কি এই মায়াৰ তত্ত্বক জগতৰ হৰিয়ে সদায় দূৰ কৰি চৈতন্য কৃষ্ণ তত্ত্ব তাত প্ৰকাশ হ'ব বিচাৰে বোলে কিয় এই জলেই হ'ল জীৱৰ উৎস আৰু এই জলতেই যায় সকলো জীৱ লীন সেইটো কাৰণে জলৰূপী নাই সমস্ত গুণ এদিন কি হ'ব সমস্ত গুণ এদিন লয় হ'ব কেতিয়া মৃত্যুত যেতিয়া এই 7খন সমুদ্ৰৰ 6খন সমুদ্ৰৰে যেতিয়া অস্তিত্ব নাইকিয়া হ'ব এখন সমুদ্ৰত এই মৃত্যুৱে গৈ অৱস্থান কৰিব কি সমুদ্ৰত মায়া সমুদ্ৰত ভৱ সমুদ্ৰত বোলে কি একাদশ দিৱস পাতিব লাগিব ভকত বৈষ্ণৱ মাতিব লাগিব জীৱ উদ্ধাৰৰ কাৰণে কি পাৰি কৰ্ম কৰিব লাগিব হয়নে নহয় এইবোৰ ভৱ সমুদ্ৰৰ কৰ্ম হয়নে বাৰু এইবোৰ আমি ৰচনা কৰি লোৱা কৰ্ম ঈশ্বৰে সেইবোৰ ৰচনা কৰা নহয় 7খন সমুদ্ৰৰ 7টা তত্ত্ব আমি আপোনাসবক কম বুলি হয়নে বাৰু আমি যোৱাভাগী পাঠত আমি আপোনালোকক জনাইছিলোঁ কিন্তু এইখিনি কথাৰ সীমা ইয়াতে শেষ হোৱা নাই ভাগৱত কথা কেতিয়াও এয়াই মই শেষ কৰি দিলোঁ বুলি কোনেও কেতিয়াও অহংকাৰ কৰি ক'ব নোৱাৰে মানে এই 7খন সমুদ্ৰৰ লগতে লাগি থকা আৰু কিমান শত শত তত্ত্ব আমাতকৈ গুণীজনে মানিজনে জ্ঞানীজনে অধ্যয়নশীলজনে ইয়াতকৈও বহুত বেছি ভালদৰে ক'ব গতিকে আমি সেইখিনিও কেতিয়াবা শুনিবলৈ পাম বুলি আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে ভগৱন্তই আমাক সেই কৃপাও মিলাই আমাতকৈ বেছি অধ্যয়নশীলজন গুণীজন মানিজন হয়নে
যিজনে সমস্ত তত্ত্ব ঈশ্বৰৰ কৃপাত লাভ কৰিছে সেইজনে এই 7খন সমুদ্ৰৰ তত্ত্ব ইয়াতকৈও বেছি বিশালকৈ ভালকৈ আমাক কৈ আনন্দৰ ভাগ দিব পাৰিব বুলি আমি আশা ৰাখিছোঁ। হে ৰাম পৰ্বতৰ বাহিৰত এ ঘোৰ অন্ধকাৰ হে নাহি চন্দ্ৰ সূৰ্য একো হে প্ৰাণীৰ সঞ্চাৰ হে ৰাম ভিতৰত লোকদাৰ বাহিৰে আলো হে পৰ্বত গঢ়িহে তবু লিয় লোকালো এ অধে ঊৰ্ধ্বে বাহিৰত এ ঘোৰ অন্ধকাৰ এ নাহি চন্দ্ৰ সূৰ্য একো হে প্ৰাণীৰ সঞ্চাৰ এ মহাজ্যোতি পুঞ্জ আছৈ অ তাহাৰো সি ভীতি এ দেৱো দেখি মাক তাৰ হে নোৱাৰৈ দীপিতি এ তাক বেৰি আছৈ মহা জল বহুলো এ তাহাৰ ভিতৰে আছৈ এ মহাকালপুৰ এ মহাৰত্নময় তাতে হয় আছৈ গৃহ এক এ লগাই আছে ফটিকৰ এ স্তম্ভ হাজাৰে এ গৃহৰ ভিতৰে মহা অনন্ত শয্যা এ কৰূপে ঈশ্বৰ ৰোষয়া চাতা এ জলকুচৌ ভেটি বেৰি অ আশ্ৰয় ব্ৰহ্মাণ্ড এ বহলে 50 কোটি এ পৰমহিখন এ কহিলো প্ৰমাণ পৃথিৱীৰ যেন থান এ আবে ব্ৰহ্ম সৃষ্টি কহো এ শুনা বিদ্যমান ও এহিমতে ত্ৰিজগত এ কৰিলা নিৰ্মাণ এ নকৰৈ প্ৰকাশ কিছু এ জনশূন্য থান এ হেন দেখি চিন্তিলন্ত ঈশ্বৰে আপোনে এ ভৈলা টাৱখনে তিনি এ দেৱ তিনি গুণে এ ৰবি সখী সমে এ ৰবি সখী সমসবে এ প্ৰকাশৈ শৰীৰ এ মহাজ্ঞানয়ন্ত ধীৰ এ স্বভাৱে গম্ভীৰ এ তমগুণে ভৈলা ৰুদ্ৰ ৰূপ মনোহৰ এ স্ফটিকটো অধিক বল কলেৱৰ এ প্ৰকাশন্তে আছৈ পঞ্চ এ বদন সুন্দৰ এ প্ৰতিমুখে তিনি তিনি লোচনৰ ৰুচিকৰ এই বিৰাট পুষ্কৰ ৰূপী জ্যোতিৰ্ময় এই ব্ৰহ্মাণ্ডত প্ৰথম হৰিয়ে সৃষ্টি কৰিছিল কেৱল সীমাহীন জল এই সীমাহীন জলৰ তত্ত্বত কেৱল আছিল অনন্ত শয়নত অনন্ত নাগ শয়ন কৰি আৰু এই অনন্ত নাগত আশ্ৰয় লৈ মহান জ্যোতিময় ৰত্নবিলাকৰ পোহৰেৰে গোটেই ব্ৰহ্মাণ্ডখনক উজ্বলাই সুখনিদ্ৰাত ভ্ৰমণ কৰি আছিল কোন যোগেশ্বৰ পৰম গুৰু ক'ত এই জল সমুদ্ৰ গতিকে এটাইতকৈ ডাঙৰখন জল সমুদ্ৰ বুলি কিয় কোৱা হ'ল
যিখন সমুদ্ৰত ছখন সমুদ্ৰই আশ্ৰয় লৈ আছে, যিখন সমুদ্ৰৰ পাৰাপাৰ ভগৱন্ত বিষ্ণুৱেও কেতিয়াও পাইছো বুলি ভাগৱতত কোৱা নাই, হয়নে? যিখন সমুদ্ৰত কোনোদিন অন্ধকাৰৰ প্ৰৱেশ নহয়, যদিও তাত চন্দ্ৰ সূৰ্য নাই, কিহেৰে পোহৰ কৰি থাকে? পৰম পুৰুষৰ পৰম দিব্য জ্যোতিৰে স্ফটিকৰ দৰে সমস্তখিনি আলোকিত কৰি ৰাখে। গতিকে এই ব্ৰহ্মাণ্ডখন কিহৰ নিচিনা? এপাহ পদুমৰ নিচিনা। এই পদ্মময় ব্ৰহ্মাণ্ডখন তেওঁ যেতিয়া সৃষ্টি কৰিলে, তালে তেওঁ প্ৰথম সৃষ্টি কৰিছে 3জন দেৱ। এতিয়া তাৰে এজন দেৱৰ বৰ্ণনাটো ক'লে কি? বোলে সেইজন ৰুদ্ৰ। ক'ৰ পৰা সৃষ্টি হৈছে? বোলে মোৰ অহংকাৰ তত্ত্বৰ পৰা মই তেওঁক নিৰ্মাণ কৰি লৈছোঁ। ৰুদ্ৰ মানে অহংকাৰ। কিয় প্ৰথম অহংকাৰৰ তত্ত্বক নিৰ্মাণ কৰিব লগা হ'ল? যদি অহংকাৰ নহয়, জগত ব্ৰহ্মাণ্ড সৃষ্টি হ'লেও কেতিয়াও জীৱ সৃষ্টি নহয়। জীৱ সৃষ্টিৰ কাৰণে কি লাগিব? অহংকাৰ লাগিব। যদি অহংকাৰ ৰচনা নহয়, তেতিয়াহ'লে এই জগতত কেতিয়াও শব্দ সৃষ্টি নহয়। সেইটো কাৰণে শব্দ ক'ৰ পৰা উৎপত্তি হৈছে বুলি কৈছিলে? ভাগৱতৰ অনাদি পাতনৰ প্ৰথমতেই কৈছে তামস নামৰ তত্ত্বৰ পৰা শব্দ। শব্দৰ পৰা শেষত কি উৎপত্তি হৈছে? ৰস, ৰসৰ পৰা গন্ধগুণ, আৰু গন্ধগুণৰ পৰা হৈছে পৃথিৱী। ইমান যে জটিল কথাখিনি, মানে কৈ থাকিলেও এই কথাখিনিৰ কোনো পাৰাপাৰ পোৱা নেযায়। সেইটো কাৰণে অনাদি পাতন। হে ৰাম, হে ৰবি সখী সমবে প্ৰকাশৈ শৰীৰ, হে মহাজ্ঞানৱন্ত ধীৰ, হে স্বভাৱে গম্ভীৰ, হে তমগুণে ভৈল ৰুদ্ৰ, হে ৰূপ মনোহৰ, হে স্ফটিকটো অধিক ধলেৱৰ হৰিনাম, হে ৰাম নাম ৰাম। 108 নম্বৰৰ পৰা আজি 130 নম্বৰ পদলৈকে কীৰ্তন হ'ল। 130লৈকে বাপজনাই মনত ৰাখিব, আমি পাহৰোঁ। 130ত থাকিলে আপোনাৰ খবৰ আজ্ঞালৈ আমি পাঠভাগৰ আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি পাঠভাগ আৰম্ভ কৰিছিলোঁ। গতিকে পুনৰ আপোনালোকৰ আজ্ঞালৈ আমি পাঠভাগৰ সামৰণি দিবলৈ যাব বিচাৰিছোঁ। আপোনাৰ খবৰ আজ্ঞা হওক। অহা ভাগ পাঠ ৰুদ্ৰৰ পঞ্চমুখত, প্ৰতিখন মুখত থকা 3টা দিব্য চক্ষু, আৰু এই পঞ্চাননৰ 5টা তত্ত্বটো ৰুদ্ৰৰূপত্ন ঈশ্বৰে কেনেদৰে নিজকে প্ৰকাশ কৰিছে, আমি অহাভাগী পাঠত সেইখিনি কথাৰ তত্ত্বৰ ফালে আমি যাব বিচাৰোঁ। সেইখিনি কথা বহুত ভাল লাগিব। কৃষ্ণ। এতিয়া চবতে ভাল লাগিব। কৃষ্ণ। হৰি জগৎগুৰু শ্ৰীমন্ত শংকৰ
হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম ৰাম আমাৰ পৰম কৃষ্ণ 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 অপৰাধ বিনা হন তজু নামে নাৰায়ণ জানি নামে পখি লোহৰণে আনগতি নাহি মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া হৰি মোক ৰক্ষা